নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ যোৱাকালি কেন্দ্ৰীয় মন্ত্ৰী সভাই এক দেশ এক নিৰ্বাচন এই যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱত তেওঁলোকে অনুমোদন জনাইছে এতিয়া এই যে এক দেশ এক নিৰ্বাচনৰ যিটো কথা আজি বহু দিনৰ পৰা চলি আহিছিল এইটোৰ আচলতে এইটোৰ উদ্দেশ্যটো কি বা এইটোৰ কি হ'ব এইটোৰ বিপদবোৰ কি বা ই আমাৰ দেশত কি সমস্যাৰ সৃষ্টি কৰিব এই কথাটো আমি অনুধাৱন কৰা উচিত আৰু তাৰ আগতে অইন এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ সেইটো হৈছে যে এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিৰ যিখন চৰকাৰক NDA চৰকাৰ বুলি কোৱা হয় নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰ বুলি কোৱা হয় সেই চৰকাৰখনৰ যিবোৰ জনবিৰোধী নীতি যিবোৰ কুকীৰ্তি সেইবোৰৰ কাৰণে আমি কেৱল বিজেপিক দোষাৰোপ কৰি থাকিলে নহ'ব কিয়নো এই চৰকাৰখন কেৱল বিজেপিৰ চৰকাৰ নহয় এই চৰকাৰখন প্ৰকৃততে তিষ্ঠি আছে এই চৰকাৰখন চলি আছে দুটা দল এটা হৈছে JDU জনতা দল ইউনাইটেড তাৰ মূল মানুহজন হৈছে নীতিশ কুমাৰ বিহাৰৰ আৰু আনটো দল হৈছে TDP তেলেগু দেশম পাৰ্টি সেইটোৰ মূল মানুহজন হৈছে চন্দ্ৰবাবু নাইডু গতিকে আমি সততে কি কৰোঁ যে এই চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক জনবিৰোধী নীতি বা কেন্দ্ৰীয় চৰকাৰক যেতিয়া আমি সমালোচনা কৰোঁ তেতিয়া সাধাৰণতে আমি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ যেন পিছফালে থাকি যায় কিন্তু সেই কথাটো নহয় এই চৰকাৰখন চলি আছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ কাৰণে গতিকে বিজেপি চৰকাৰৰ যিবোৰ জনবিৰোধী নীতি আছে বিজেপি চৰকাৰে ৰাইজৰ কাৰণে নকৰিবলগীয়া যিবোৰ কাম কৰিছে এই সকলো কামৰ কাৰণে আমি কিন্তু নীতিশ কুমাৰৰ JDU আৰু চন্দ্ৰবাবু নাইডুৰ TDPক জগৰীয়া কৰিব লাগিব প্ৰথম মই এই কথাটো কৈ লৈছোঁ তাৰ পিছত আহিলোঁ যে এক দেশ এক নিৰ্বাচনৰ প্ৰশ্নটো কি এক দেশ এক নিৰ্বাচনৰ প্ৰথম কথাটোৱে হৈছে যে এইটো এক দেশ এক নিৰ্বাচন কথাটো এইটো ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰীয় যিটো কাঠামো এই যুক্তৰাষ্ট্ৰীয় কাঠামোৰ ওপৰত এটা এক কুঠাৰাঘাত ভাৰতবৰ্ষ আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষই এখন বিভিন্ন ধৰ্ম বিভিন্ন জনগোষ্ঠী বিভিন্ন ভাষা বিভিন্ন ধৰ্ম মানে ভাৰতবৰ্ষৰ সকলোৱে জানে যে ভাৰতবৰ্ষৰ মূল কথাটো হৈছে ইউনিটি ইন ডাইভাৰ্চিটি অৰ্থাৎ ভিন্নতা আছে বিভিন্নতা আছে নানা ৰঙী এখন দেশ ইয়াত ভিন্নতা ক'ত নাই ইয়াত ভিন্নতা অকল কেৱল ভাষা বা ধৰ্মতে আছে তেনেকুৱা নহয় ইয়াত ভিন্নতা আছে জলবায়ুত ইয়াত ভিন্নতা আছে প্ৰাকৃতিক পৰিৱেশত ইয়াত ভিন্নতা আছে ৰীতি নীতিত গতিকে সকলো ফালৰ পৰা ভৌগোলিকভাৱে হওক অন্যান্য ধৰণে হওক সকলো ফালৰ পৰাই ভাৰতবৰ্ষ এখন ভিন্নতা থকা দেশ বিভিন্নতা থকা এখন দেশ গতিকে ইয়াৰ মাজত আমাৰ কিছুমান উমৈহতীয়া আমাৰ লক্ষণ আছে যিবিলাকে আমাক এক কৰি ৰাখিছে গতিকে কিন্তু যদি আমি এক দেশ এক নিৰ্বাচন কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰথম কথাটো হ'ব যে যিটো যুক্তৰাষ্ট্ৰীয় যিটো গাঁথনি
আমাৰ দেশখনৰ যিটো যুক্তৰাষ্ট্ৰীয় গাঁথনি সেই গাঁথনিটোৰ ওপৰত এটা মুখ্যম আঘাত হ'ব কিয়নো ভাৰতবৰ্ষ ইটছ ইউনিয়ন অফ ষ্টেটছ এখন হোমোজেনাছ এটা সকলো ফালৰ পৰা মিল থকা এখন দেশ নহয় গতিকে ওৱান নেশ্যন ওৱান ইলেকশ্যনে প্ৰথম আঘাতটো কৰিব তাত 2 নম্বৰ কথাটো কি এই যিটো আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় যিটো ধাৰণা সেইটোক আঘাত কৰাৰ লগে লগে অইন এটা বিপদ আনিব সেইটো হৈছে যিবোৰ আঞ্চলিক দল ভাৰতবৰ্ষত আপোনালোকে জানে যে ভাৰতবৰ্ষত বিভিন্ন প্ৰদেশত বিভিন্ন ৰাজ্যত ভালেমান আঞ্চলিক দল আছে আমাৰ ইয়াতে আগতে কি অসম গণ পৰিষদ আছিলে অসম গণ পৰিষদে ইয়াত চৰকাৰ কৰিছিলে এতিয়া তেওঁলোক বিজেপিৰ লেমটো হৈছে সেইটো এটা বেলেগ কথা ঠিক তেনেদৰে তামিলনাডুত ডিএমকে চৰকাৰ কৰিছে তামিলনাডুত ডিএমকে চৰকাৰ উৰিষ্যাত সৌসিদিনালৈকে বিজু পাটনায়কৰ নবীন পাটনায়কৰ চৰকাৰ আছিল পঞ্জাবত আকালিয়ে চৰকাৰ কৰিছিল এতিয়াও পঞ্জাব আৰু দিল্লীত আম আদমিয়ে পাৰ্টি চৰকাৰ কৰিছে কেৰালাত CPMৰ চৰকাৰ গতিকে সমগ্ৰ ভাৰতবৰ্ষত বেলেগ বেলেগ ৰাজনৈতিক দল যিবিলাক দলৰ কোনোবাটো হয়তো আঞ্চলিক দল বা কোনোবাটো দলৰ হয়তো আঞ্চলিক ভিত্তি আছে মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ পশ্চিমবংগৰ মূল কথাটো হৈছে কি যে পশ্চিমবংগৰ মূল কথাটোৱে হৈছে তাত এতিয়া কোনটো দলে কৰি আছে পশ্চিমবংগত এতিয়া তৃণমূল কংগ্ৰেছ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে ইয়াৰ এই সন্দৰ্ভ তাত আজি কেইবছৰ ধৰি তেওঁলোকে শাসনত আছে গতিকে এই যিটো ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ যিটো কথা সেইটোৱে প্ৰথম কথা হ'ল যুক্তৰাষ্ট্ৰীয় যিটো আমাৰ কাঠামো তাৰ ওপৰত আঘাত আৰু দ্বিতীয় কথাটো হ'ল যে যিবোৰ আঞ্চলিক দল আছে সেই আঞ্চলিক দলবিলাকক নিশকতীয়া কৰিব কি কাৰণে নিশকতীয়া কৰিব যে যিটো বিতৰ্ক যিটো নিৰ্বাচনৰ সময়ত যিটো ইস্যু যিবোৰ বিষয় লৈ পেলাই নিৰ্বাচনত ৰাজনৈতিক দলবোৰ অৱতীৰ্ণ হ'ব তাত আঞ্চলিক দলৰ আঞ্চলিক বিষয়বিলাকে কোনো গুৰুত্বই নাপাব গতিকে আঞ্চলিক দলবিলাকে যদি গুৰুত্ব নাপায় আঞ্চলিক বিষয়বিলাকে যদি গুৰুত্ব নাপায় তেতিয়াহ'লে আঞ্চলিক দলবিলাকৰ গুৰুত্ব ক'ত থাকিল সেইটো এটা তাৰপিছত তাৰ লগতে জড়িত আৰু এটা কথা আছে 3 নম্বৰ কথাটো এইটোৰ লগত এইটো জড়িত কথা এইটো হৈছে যে আজি এটা অঞ্চলত এখন চৰকাৰে ৰাজ্য চৰকাৰৰ কথা কৈছে এখন ৰাজ্য চৰকাৰে যদি ভাল কাম কৰে তেওঁলোক শাসনলৈ উভতি আহে আমি সেইটো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দেখা পাইছোঁ নবীন পাটনায়কে কিমান বছৰ তেওঁৰ চৰকাৰ চলাইছিল মমতা বেনাৰ্জীয়ে কিমান বছৰ চৰকাৰ চলাই আছে গতিকে তেনেকুৱা যদি কোনোবাই ভাল কৰিছে তেওঁলোকক আকৌ ৰাইজে তেওঁলোকক আকৌ পুনৰ ভোট দি আকৌ পুনৰ নিৰ্বাচিত কৰি তেওঁলোকক চৰকাৰত বহাইছে আৰু যদি বেয়া কাম কৰিছে তেওঁলোকক নিৰ্বাসন দিছে তেওঁলোকে পৰাজিত কৰিছে কিন্তু এতিয়া সেই যিবোৰ আঞ্চলিক বিষয় আঞ্চলিক ৰাজনীতিৰ যিবোৰ প্ৰশ্ন সেইবোৰ গুৰুত্বহীন হৈ যাব তাৰপিছত আৰু এটা কথা আছে যে নিৰ্বাচন সঘনাই অনুষ্ঠিত হোৱাটো সঘনাই মানে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হোৱাটো এটা গণতন্ত্ৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বৈশিষ্ট্য গতিকে সেইটো সব ক্লাব কৰি দি পেলাই একেলগে কৰাটো সেইটো কেতিয়াও সুবিধাজনক কথা নহয় তাৰপিছত 5 নম্বৰ কথাটো কি
সেইটো এটা সাংবিধানিক এটা তাৰ কেনেকৈ মোকাবিলা কৰিব সেইটো আমি নাজানো আজি আমি প্ৰায় দেখা পাওঁ যে যোৱা মহাৰাষ্ট্ৰত এতিয়া বিজেপিৰ লগত থকা দলকেইটাই এতিয়া চৰকাৰ কৰিছে ৰাজ্য চৰকাৰ কৰিছে কিন্তু মহাৰাষ্ট্ৰত চৰকাৰ আগতে বেলেগ চৰকাৰ আছিল আগতে কংগ্ৰেছ এনচিপি আৰু শিৱসেনাৰ উদ্ধৱ ঠাকৰে লগ কৰি পেলাই চৰকাৰ কৰিছিল আৰু কেতিয়াবা যদি তেনেকুৱাকৈ এখন চৰকাৰ যদি পৰি যায় এখন চৰকাৰে যদি তেওঁলোকৰ যদি সংখ্যাগৰিষ্ঠতা নাথাকে তেওঁলোকৰ কি হ'ব তেতিয়া সেই বস্তুটো কেনেকুৱা ধৰণে তাক সমাধান কৰা হ'ব সেইটোৰ সমস্যাটোৰ সমাধান কি হ'ব যে ভাৰতবৰ্ষতো বিভিন্ন ৰাজ্যত সেইটো হোৱাৰ সম্ভাৱনা আছে বা অতীতত সেইটো আমি দেখিছোঁ যে এখন চৰকাৰ গঠন কৰিলে সেই চৰকাৰখনৰ বিভিন্ন খেলিমেলি লাগি তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা হেৰুৱালে যিটো পাৰ্টিৰ চৰকাৰ আছিলে তাৰপিছত যদি একে সময়তে নিৰ্বাচন কৰিব লগা হয় তেনেহ'লে সেই ৰাজ্যখনৰ কি হ'ব তেওঁলোক কিমান দিন ৰৈ থাকিব তাত ৰাষ্ট্ৰপতি শাসন হ'ব নেকি নে কি হ'ব আৰু ৰাষ্ট্ৰপতি শাসন হ'লে তাৰ সেই ৰাজ্যৰ জনসাধাৰণে তেওঁলোকৰ অধিকাৰ নেহেৰুৱাব জানো তেওঁলোকৰ এখন ডাইৰেক্ট তেওঁলোকৰ প্ৰত্যক্ষ চৰকাৰ এখন পোৱাৰ যিটো অধিকাৰ সেই অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত নহ'বনে তাৰপিছত এই কথাটো আগতে কোৱা হ'ল মই কৈছোঁ এইটো যে ভাৰতবৰ্ষৰ যিটো ভিন্নতাৰ প্ৰশ্নটো সেইটোক অস্বীকাৰ কৰিব বিচৰা হৈছে তাৰ পিছৰ কথাটো আহিল নিৰ্বাচনৰ বাবে যা যোগাৰ কৰাটো এতিয়া ভাৰতবৰ্ষ এখন কেনেকুৱা বিশাল দেশ আজি আপোনালোকে গমেই পাইছে যে 4খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত এই 4খন ৰাজ্য কি আছিল ঝাৰখণ্ড হাৰিয়ানা তাৰপিছত জম্মু আৰু কাশ্মীৰ আৰু মহাৰাষ্ট্ৰ তাৰপিছত কি হ'ল কিয় তেওঁলোকে 4খন ৰাজ্যত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে কি কাৰণে নোৱাৰিলে গতিকে সমগ্ৰ ভাৰতবৰ্ষত একেলগে নিৰ্বাচন কৰাটো ইমান সহজ কথা নে আৰু এটা ডাঙৰ কথা হৈছে যে যোৱা বছৰ যিটো নিৰ্বাচন কৰা হৈছিল মানে যোৱা যিটো সাধাৰণ নিৰ্বাচন আছিল সাধাৰণ নিৰ্বাচনৰ সময়ত আমি কি দেখিছিলোঁ সাধাৰণ নিৰ্বাচনৰ সময়ত এটোটো তেওঁলোকে কিমানটা ফেজত নিৰ্বাচন কৰিছিল 7টা ফেজ যোৱা সাধাৰণ নিৰ্বাচনটো 2024 জুন মাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনটো 7টা পৰ্যায়ত অনুষ্ঠিত হৈছিল গতিকে এতিয়া যদি তেওঁলোকে এতিয়া যদি তেওঁলোকে লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভালৈ একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰে তেতিয়াহ'লে তাৰ কাৰণে আমাক সুৰক্ষা বাহিনী লাগিব কিমান পুলিচ CRPFৰ প্ৰয়োজন হ'ব কেনেকুৱা ধৰণৰ এই যিটো মেচিনাৰী এই ইলেকশ্যন যিটো মেচিনাৰী নিৰ্বাচনী যিটো যন্ত্ৰ সেই যন্ত্ৰটোক প্ৰস্তুত কৰোঁতে বা ইমানখিনি ঠাইত ইমানবোৰ ৰাজ্যত একেলগে লোকসভা নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচন কিমান সময় লাগিব কিমান নে তেওঁলোকে কি কৰিব বিচাৰিছে যে আমি দেখিলোঁ ইতিমধ্যে যে জুন মাহত যেতিয়া লোকসভা নিৰ্বাচন হৈছিল সেইটো 7টা পৰ্যায়ত হৈছিল এতিয়া যেতিয়া বিধানসভা আৰু ৰাজ্যসভাৰ একেলগে হ'ব তেতিয়া কেইটা 2 মাহ 3 মাহ 4 মাহ 5 মাহ নে 6 মাহ নে কিমান দিন সময় লাগিব এই নিৰ্বাচন মানে গোটেই দেশখন
3 মাহলৈ 4 মাহলৈ 6 মাহলৈ তেওঁলোকে কি এটা নিৰ্বাচনী মুডত থাকিব নেকি এটো কি হ'ব গতিকে এই গুটেই যেটো ধাৰণা এই নিৰ্বাচনৰ এক দেশ এক নিৰ্বাচনৰ যেটো ধাৰণা এটা সম্পূৰ্ণ অযৌক্তিক এটা ধাৰণা আৰু এইটো প্ৰথম কথাটো হৈছে যে আমাৰ সংবিধান ভাৰতৰ যেটো সংবিধান এই ভাৰতৰ সংবিধানৰ মূল যেটো কথা যে ভাৰতবৰ্ষ এটা হৈছে কি যে এখন ৰাজ্যসমূহৰ এটা সন্মিলিত এটা ৰাষ্ট্ৰ সকলো ৰাজ্য ইট ইজ এ ইউনিয়ন অফ states এইটো এটা মনোলথিক এটা ষ্টেট নহয় কিন্তু তেওঁলোকে কৰিব বিচাৰিছে কি তেওঁলোকে আসলতে এই গুটেই কাৰবাৰটোৰ যোগেদি এই গুটেই প্ৰক্ৰিয়াটোৰ যোগেদি তেওঁলোকে আসলতে আমাৰ যেটো সংসদীয় যেটো গণতন্ত্ৰৰ যেটো কথা সেইটোক তেওঁলোকে অৱজ্ঞা কৰি তেওঁলোকে ৰাষ্ট্ৰপতি প্ৰধান চৰকাৰ এখনৰ ফালে এই দেশখনক লৈ যাব বিচাৰিছে নেকি গতিকে এইটো এটা মই ভাবো যে এক দেশ এক নিৰ্বাচনৰ যেটো তেওঁলোকৰ যেটো কালি কেন্দ্ৰ চৰকাৰৰ কেবিনেটে যেটো প্ৰস্তাৱ অনুমোদন জনালে এইটো ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কাৰণে আঞ্চলিক দলবোৰৰ কাৰণে এইটো এটা অত্যন্ত এইটো এটা নেতিবাচক কথা আৰু এইটো এটা অত্যন্ত বিপজ্জনক কথা কিয়নো ভাৰতবৰ্ষ মই আকৌ কৈছো যে ভাৰতবৰ্ষ হৈছে এটা বিভিন্ন ৰাজ্যৰ এটা সন্মিলিত দেশ এইখন ইটস আ ইউনিয়ন অফ ষ্টেটছ আৰু ভাৰতবৰ্ষৰ মূল পৰিচয়টো হৈছে ভিন্নতাৰ মাজত বৈচিত্ৰৰ মাজৰ ঐক্যহে ভাৰতবৰ্ষৰ মূল কথা গতিকে সেই বৈচিত্ৰ্য সেই যেটো বৈচিত্ৰ্য সেই বৈচিত্ৰ্যটোক নাশ কৰি কেৱল এক কৰিব বিচাৰিলে ভাৰতবৰ্ষৰ যেটো আত্মা ভাৰতবৰ্ষৰ যেটো পৰিচয় সেই পৰিচয় নাথাকিব আৰু কি প্ৰয়োজন হৈছে যে ভাৰতবৰ্ষৰ যেটো পৰিচয় ভাৰতবৰ্ষৰ যেটো বিভিন্নতা ভিন্নতা সেইটো নোহোৱা কৰি এক দেশ এক নিৰ্বাচন কৰাৰ কি প্ৰয়োজন আছে আৰু মই প্ৰথমতে যেটো কথা কৈছিলো এতিয়াও হেতুৱে সময় সামৰণি মাৰিম এটুক লৈ বিৰোধী পক্ষই বিৰোধী ৰাজনৈতিক দলবিলাকে এটুৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰিছে মমতা বেনাৰ্জীয়ে কৈছে যে এটা এটা যুক্তৰাষ্ট্ৰীয় যেটো কাঠামো সেই কাঠামোৰ ওপৰত এটা ডাঙৰ এটা আঘাত আৰু তেওঁ সকলো শক্তি প্ৰয়োগ কৰি তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিব বুলি কৈছে আৰু প্ৰায় সকলো বিৰোধী ৰাজনৈতিক দলেই বিজেপিৰ লগত নথকা ইয়াৰ প্ৰতিবাদ কৰিছে কিন্তু মই আকৌ কৈছো যে ইয়াৰ কাৰণে কেৱল বিজেপি জগৰীয়া নহয় ইয়াৰ কাৰণে জগৰীয়া জেডিইউ নীতিশ কুমাৰ ইয়াৰ কাৰণে নৰেন্দ্ৰ মোদী যেনেকৈ জগৰীয়া ঠিক সমানে জগৰীয়া হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু গতিকে নীতিশ কুমাৰ মনত ৰাখ চন্দ্ৰবাবু নাইডু কিন্তু এটা আঞ্চলিক দলৰ তেওঁ সভাপতি আৰু নীতিশ কুমাৰো মোটামুটি এতিয়া আঞ্চলিক দলৰ এটা সভাপতি গতিকে তেওঁলোকে কি কাৰণত কি যুক্তিত এই প্ৰস্তাৱটো সমৰ্থন জনাইছে আমি বুজি নাপাওঁ কিন্তু এইটো ভাৰতবৰ্ষৰ কাৰণে এটা অত্যন্ত বিপজ্জনক কথা ধন্যবাদ